হেলদি থাকিবলৈ আৰু বেমাৰ মুক্ত হ'বলৈ হ'লে তিনিটা টিপছ সাফিচিয়েণ্ট। নাম্বাৰ 1 ডায়েট, এটা হেলদি ডায়েট বা এটা বেলেঞ্চ ডায়েট হ'ব লাগে। নাম্বাৰ 2 স্লিপ, ৰেগুলাৰ এটা পৰ্যাপ্ত পৰিমাণৰ এটা স্লিপ বা ৰেষ্ট বডিক লাগে। আৰু নাম্বাৰ 3 এক্টিভিটি বা এক্সাৰচাইজ, ৰেগুলাৰ এটা এক্টিভিটি বডিৰ কাৰণে দৰকাৰ হেলদি থাকিবলৈ। যেতিয়া আমি ডায়েটৰ কথা কওঁ, বেলেঞ্চ ডায়েট বা হেলদি ডায়েট বুলি কওঁ, একচুৱেলি এই ডায়েট বা ফুডত কি কি বস্তু থাকিব লাগে? এটা হেলদি ডায়েটত কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেটছ, ভিটামিন, মিনাৰেলছ আৰু ৱাটাৰ, এই 6টা কম্পনেণ্ট থাকে। এই 6টা কম্পনেণ্ট লৈহে এটা ফুড হেলদি হ'ব পাৰে বা বেলেঞ্চ হ'ব পাৰে। এই যে এটা ফুড হেলদি হ'ব লাগে, তেতিয়াহ'লে কোনটো কিমান পৰিমাণে থাকিব লাগে বা কোনটো কেতিয়া খাব লাগে, কেনেকৈ খাব লাগে, যোনটো আমাৰ বডিৰ কাৰণে হেলদি হ'ব পাৰে বা বেলেঞ্চ হ'ব পাৰে, আমি আজিৰ এইখন ভিডিঅ'ত তাৰ বিষয়ে কথা পাতিম। আমাৰ ফুডটো হেলদি বা বেলেঞ্চ হ'বলৈ হ'লে কি হ'ব লাগে, আমি ফাৰ্ষ্ট আমাৰ বয়স অনুসৰি চাম। যেতিয়া চিলড্ৰেনবিলাকৰ গ্ৰ'য়িং ষ্টেজ থাকে, তেতিয়া সেই বডি বিল্ডৰ কাৰণে চিলড্ৰেনৰ কাৰণে প্ৰটিনৰ দৰকাৰ। প্ৰটিনে বডি বিল্ডিঙত হেল্প কৰে। আকৌ মিডিল এজত যেতিয়া গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট হৈ যায়, তেতিয়া বেছিকৈ এনাৰ্জিৰ কাৰণে এনাৰ্জি প্ৰডিউচ কৰিব পৰা খাদ্য খাব লাগে। কাৰ্বহাইড্ৰেটে আমাক এনাৰ্জি দিয়ে, চ' কাৰ্বহাইড্ৰেট ৰিচ ফুডখিনি মিডিল এজত খাব লাগে। আৰু অল্ড এজত যেতিয়া এনাৰ্জিৰ দৰকাৰ নাই বা গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ দৰকাৰ নাই, তেতিয়া জাষ্ট বডিটো মেইনটেইন কৰিব লাগে। আৰু সেই মেইনটেইন কৰিবৰ কাৰণে ভিটামিন এণ্ড মিনাৰেলছ বডিৰ নৰ্মেল মেটাবলিজম বা ইমিউনিটিটো মেইনটেইন কৰে। চ' ভিটামিন এণ্ড মিনাৰেলছ খাব লাগে। এতিয়া যদি বয়স অনুসৰি কওঁ, নাম্বাৰ 1 চিলড্ৰেনৰ প্ৰটিন ৰিচ ফুড, নাম্বাৰ 2 মিডিল এজত এনাৰ্জি চ'ৰ্চ হিচাপত কাৰ্বহাইড্ৰেট ৰিচ ফুড, আৰু নাম্বাৰ 3 অল্ড এজ বা এজড পাৰ্চনৰ কাৰণে ভিটামিন এণ্ড মিনাৰেলছ। এইখিনি আমি মেইনলি ফ'কাছ কৰিব লাগে। আমি দিনৰ 24 ঘণ্টাত কেতিয়া খাব লাগে, এতিয়া আমি সেইটো জানিম। চ' আমি যেতিয়া ৰাতিপুৱা টোপনিৰ পৰা উঠোঁ আৰু ৰাতি যেতিয়া বিচনাত যাওঁ, এইখিনি টাইমৰ মাজতে খাদ্যটো শেষ কৰিব লাগে। আৰু যদি আমি মানি লওঁ যে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছত আমি উঠিছোঁ, 6টা বজাত উঠিছোঁ, আৰু ৰাতি আজিকালিৰ দিনত আমি 10টা 11টা এভাৰেজ 11টাত আমি বিচনালৈকে যাওঁ। চ' এইখিনি টাইমৰ মাজতে আমি আমাৰ চাফিচিয়েণ্ট ফুডখিনি খাব লাগে। চ' ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পিছত উইদিন 3 আৱাৰ্ছ ৰাতিপুৱাৰ খাদ্যটো খাব লাগে, ফাষ্ট ফুডটো খাব লাগে, ব্ৰেকফাষ্টটো তেতিয়া ল'ব লাগে। আৰু ৰাতি বিচনাত যোৱাৰ 3 ঘণ্টা আগত আৰু ৰাতিৰ খাদ্যটো শেষ কৰিব লাগে, তাৰমানে ডিনাৰ শেষ কৰিব লাগে। ব্ৰেকফাষ্ট উইদিন 3 আৱাৰ্ছ আৰু ডিনাৰ বিফ'ৰ 3 আৱাৰ্ছ কমপ্লিট হ'ব লাগে। আৰু এই দুটাৰ মাজত এটা টাইম থাকে যে ৰাতিপুৱা 8টা আমি যদি ব্ৰেকফাষ্ট কৰোঁ আৰু ৰাতি 11টাত যদি আমি টোপনি যাওঁ, তাত 3 ঘণ্টা আগত মানে 8টাত যদি ৰাতিৰ খানা খাওঁ, তেতিয়াহ'লে দুটাৰ মাজত 6 আৱাৰ্ছ এটা ডিফাৰেঞ্চ থাকে দিনৰ 2টা বজাত। তেতিয়া আমি মাজত গোটেই দিনটোত আমি আমাৰ খাদ্যটো 3টা ভাগত ভাগ কৰিব লাগে। মৰ্ণিং ব্ৰেকফাষ্ট ৰাতিপুৱা 8টা বজাত, আকৌ দুপৰীয়া লাঞ্চটো 2টা বজাত, আকৌ ৰাতিটো ৰাতি 8টা বজাত। চ' 3টা ফেজত তাৰমানে আমাৰ বডিয়ে কি কৰে, আমি যেতিয়া খাদ্য খাওঁ, আমি বহুত দেখা পাওঁ যে যেতিয়া আমি চুগাৰ টেষ্ট কৰিব যাওঁ, খাদ্য খোৱাৰ 1.5 ঘণ্টাৰ পিছত 2 ঘণ্টাৰ ভিতৰত আমাৰ চুগাৰটো টেষ্ট কৰিব দিয়ে খোৱাৰ পিছত। তাৰমানে উইদিন হাফ এন আৱাৰ, উইদিন 1.5 আৱাৰ 1.5 ঘণ্টাৰ পিছত বা 2 ঘণ্টালৈকে চুগাৰ স্পেকটো বাঢ়ি যায়, তাৰমানে বডিত এনাৰ্জি পাই থাকে, তাৰপিছত লাহে লাহে কমি আহে। আকৌ যেতিয়া আমি ফাষ্টিং ব্লাড চুগাৰটো চাওঁ, তেতিয়া চাওঁ গোটেই ৰাতিটো অভাৰনাইট কি নোখোৱাকৈ থাকিব দিয়া হয়, তাৰমানে 8 আৱাৰ্ছ নোখোৱাকৈ খাব দিয়া হয়, মিনিমাম 6 আৱাৰ্ছ। চ' আমি যি খাওঁ আমাৰ বডিত 2 ঘণ্টালৈকে ভালকৈ থাকে, 4 ঘণ্টালৈকে মেইনটেইন হৈ থাকে, 6 ঘণ্টাৰ পিছৰ পৰা কমি আহে। চ' 6 ঘণ্টাতকৈ বেছি আমি গেপ দিব নালাগে। চ' ৰাতিপুৱা যদি আমি 8টা বজাত খাওঁ, দুপৰীয়া 2টালৈকে 6 ঘণ্টা হয়, চ' 2টা বজাত এটা খালোঁ, তাৰপিছত ৰাতি 8টালৈকে এগেইন 6 ঘণ্টা, তো আমি ৰাতিৰ খাদ্যটো তেতিয়াই খাব লাগে। চ' 3টা ডিভাইড হ'ব লাগে, মৰ্ণিং মানে ব্ৰেকফাষ্ট, দুপৰীয়া লাঞ্চ এণ্ড ৰাতি ডিনাৰ। 6 আৱাৰ 6 আৱাৰ 6 আৱাৰ্ছ 3টাই ডিভাইডে হ'ব লাগে।
এইখিনি আমি পূৰা 24 আৱাৰ্ছত বাৰে বাৰে খাই থাকিব নালাগে বা এনেকুৱা এবাৰ খালোঁ সেইটো নহ'ব যে গোটেইখিনি এবাৰতে খাই দিলোঁ নাই বডিয়ে যোনটো ৰুলত চলে সেই ৰুলটোৱে আমি ফ'ল' কৰিব লাগে চ' ইমান গেপ নহয় 3টা গেপত আমি 3বাৰ খাদ্যখিনি ডিভাইড কৰিব লাগে এনেকুৱাও নহয় যে আমি বাৰে বাৰে খাইছোঁ এবাৰ খাইছোঁ আৰু এবাৰ খাইছোঁ চ' আমাৰ ইনডাইজেশ্যন হয় এগেইন বেমাৰ কৰিব আকৌ বহুত গেপ হৈ আছে বডিয়ে যেতিয়া একো পোৱা নাই এনাৰ্জি পোৱা নাই বডিয়ে চলিব নোৱাৰে চ' আমি সেই ফ্ৰিকুৱেঞ্চিটো মেইনটেইন কৰিব লাগে 6, 6 and 6 এই খাদ্যটো কিমান পৰিমাণে খাম আমি যে কোনোবা ক'ব পাৰে যে মই অকণমান 1 প্লেট খাই দিছোঁ কোনোবা 5 প্লেট খাব পাৰে এইটোতো হ'ব নোৱাৰে আপোনাৰ বডিত যিমান লাগে আপোনাৰ ষ্টমাকত যিমান কেপাচিটি থাকে সেইটো হিচাপত খাব লাগে এতিয়া আমি যদি কওঁ নৰ্মেলি ফুডবিলাক কেনেকুৱা থাকে এটা চলিড ফুড থাকে যে আমি ভাত বা ৰুটি খালোঁ এটা চলিড আৰু এটা পানী যোনটো গোটেই কাম কৰি থাকে সেইটোতো লাগিবই চ' 2টা পাৰ্ট এটা চলিড আৰু এটা লিকুইড চ' আমাৰ ষ্টমাকটো এনেকুৱা হ'ব লাগে যেতিয়া আমি খাদ্যটো খাওঁ খাদ্যত 3টা পাৰ্ট হ'ব লাগে যেনেকৈ আমি ভাত বা ৰুটি খালোঁ এটা পাৰ্ট আৰু লিকুইড পাৰ্ট মানে পানীৰ কাৰণে এটা পাৰ্ট আৰু এটা পাৰ্ট এম্পটি ৰাখিব লাগে মানে এয়াৰ তাৰমানে 1/3 আমি চলিড ফুড 1/3 লিকুইড ফুড 1/3 খালি তাৰমানে 2/3 ফুল 1/3 খালি 3 ভাগৰ 2 ভাগ আমি খাব লাগে 1 ভাগ খালি ৰাখিব লাগে সেইটো হ'লেহে সেইখিনি ৰিয়েকশ্যনটো পচিবল হয় আৰু ৰিয়েকশ্যনটো যেতিয়া ভালকৈ হ'ব ডাইজেশ্যন ভালকৈ হ'ব প্ৰপাৰ ডাইজেশ্যন হ'ব প্ৰপাৰ এবজৰ্পশ্যন হ'ব ডাইজেশ্যন নহ'লেতো এবজৰ্পশ্যন ভালকৈ নহ'ব চ' আমি যিমান খাম আমি এইটো আমাৰ নিজৰ কেপাচিটি হিচাপত আমি এইটো ফিল কৰিব লাগে যে আমি ডিঙিলৈকে খাব নালাগে প্লাছ অকণমান খালি আছে আৰু আমি ইমানো কম খাব নালাগে যে আমাৰ এনাৰ্জি নাই চ' অলমষ্ট বা পেট ভৰাৰ আগলৈকে আমি জাষ্ট বন্ধ কৰিব লাগে 2/3 আমি কমপ্লিট কৰি খাব লাগে হেল্ডি ডায়েটটোৰ কাৰণে আমি 2টা বস্তু বাৰে বাৰে কনফিউজ হৈ থাকে এটা হ'ল ভেজিটেবল চ'ৰ্চ আৰু এটা হ'ল নন ভেজিটেবল চ'ৰ্চ এতিয়া ভেজিটেবল চ'ৰ্চৰ পৰা আমি কিছুমান বস্তু পাওঁ নন ভেজৰ পৰা নাপাওঁ যেনেকৈ ফাইবাৰটো আমাৰ বডিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু আমাৰ বডিৰ গাট হেল্থ বা ডাইজেষ্টিভ ছিষ্টেমটো ভাল ৰাখিব হ'লে ফাইবাৰৰ বহুত দৰকাৰ চ' একদম বাৰে বাৰে খাব লাগিব চ' আমি ভেজিটেবল চ'ৰ্চটোৰ ওপৰত আমি ডিপেণ্ড কৰিবই লাগে আৰু নন ভেজৰ পৰা কিছুমান বস্তু পাওঁ যেনেকৈ কিছুমান প্ৰ'টিন বা ভিটামিনছ নন ভেজৰ পৰা বহুত ভাল চ'ৰ্চ হয় চ' আমি নন ভেজটো এটা পৰিমাণত আমি আমাৰ খাদ্যত ৰাখিব লাগে এটা পৰিমাণত বাট আমি বেছিকৈ ডিপেণ্ড কৰিব লাগে ভেজৰ ওপৰত যেনেকৈ ভেজত ফাইবাৰ থাকে সেনেকৈ নন ভেজত কিছুমান কলাজেন থাকে চ' কলাজেনটো আমি ভেজৰ পৰা নাপাওঁ আকৌ নন ভেজৰ পৰা আমি সেনেকৈ ফাইবাৰটো নাপাওঁ চ' আমাৰ খাদ্যত 2টাই থাকিব লাগে ভেজ এণ্ড নন ভেজ এতিয়া মষ্ট ইম্পৰ্টেণ্ট হ'ল যে আমি হেল্ডি ডায়েটটো যদি ফ'ল' কৰোঁ কি বস্তু আমাৰ হেল্ডি ডায়েটত বেছিকৈ থাকিলে পৰ্যাপ্ত পৰিমাণতকৈ বেছি হ'লে আমাৰ কাৰণে বেয়া হ'ব পাৰে বা হেল্ডি ডায়েট বুলি আমি ক'ব নোৱাৰিম তাৰ ভিতৰত নাম্বাৰ 1 যেনেকৈ বগা পিগ বা হোৱাইট পয়জন আগতে আমি কথা পাতিছিলোঁ যে হোৱাইট পয়জনবিলাক যেনেকৈ চিনি নিমখ ময়দা বা ভাত এইবিলাক বগা বস্তুবিলাক আমাৰ কাৰণে এক্সেছ হ'লে ক্ষতি হ'ব পাৰে চ' আমি এইটো সাৱধানেৰে বা এটা লিমিটলৈকে খাব লাগে ছেকেণ্ড আমি যেতিয়া খাদ্যবিলাক খাওঁ বেছিকৈ আমি ৰ খাদ্য মানে কেঁচা খাদ্য আমি একেবাৰে বেছি খাব নালাগে কাৰণ আমাৰ GIT বা আমাৰ ডাইজেশ্যন সেইটো ভালকৈ নহয় বা কিছুমান ফুড আছে এটা আৰু এটাৰ লগত এণ্টাগনিষ্ট এটা আৰু এটাৰ এগেইনষ্টত কাম কৰে যোনটো আমি ভিটামিন খাব বিচাৰিম সেইটোৱে ভিটামিন আমি নাপাওঁ চ' গোটেই ফুড আমি কেঁচা খাব নালাগে সেইবিলাক লাগিলে বইল বা যোনটো আমি ট্ৰেডিশ্যনেলি খাই আছোঁ চ' সেইটো ফ'ল' কৰিব লাগে আৰু নাম্বাৰ 3 যে আমি যেতিয়া খাদ্যটো খাম একেবাৰে পানী বহুত বেছিকৈ খাব নালাগে সেইটো এগেইন বডিত মানে আমাৰ ষ্টমাকত গৈ কিনে যে pH বেলেঞ্চ বা ডাইজেশ্যন নকৰিব তেতিয়াহ'লে এগেইন আমাৰ খাই লাভ নাই যেতিয়া বডিয়ে ডাইজেশ্যন কৰিব নোৱাৰিব এবজৰ্পশ্যন কৰিব নোৱাৰিব নিউট্ৰিশ্যনটো নাপাম চ' আমি যেতিয়া খাম 3টা সাৱধানতা অৱলম্বন কৰিব লাগে এটা হ'ল যে আমি হোৱাইট পয়জনবিলাক এটা লিমিটত খাম ছেকেণ্ড আমি ৰ ফুড ইমান বেছিকৈ নাখাম নাম্বাৰ 3 আমি যেতিয়া ফুডটো খাম সেই ফুডটোৰ লগত একেলগে এক্সেছ পানী খাই স্লিপ বা ৰেষ্ট আমাক পৰ্যাপ্ত পৰিমাণে বডিক ৰেষ্ট লাগে আৰু সেই ৰেষ্ট বা ভাল টোপনি 6 to 7 hours হ'লে হৈ যায় কিন্তু এই টোপনিটো দিনত নহয় ৰাতি হ'ব লাগে আৰু চাউণ্ড স্লিপ হ'ব লাগে আপুনি যেতিয়া ৰাতি টোপনি গৈছে সেই টোপনি টাইমটোত এনভাইৰনমেণ্টটো শান্ত হ'ব লাগে আৰু অন্ধকাৰ হ'ব লাগে আৰু সেই টোপনিটো তেতিয়া চাউণ্ড স্লিপ হৈ যায় আৰু ৰাতিৰ যোনটো টোপনি
12টাৰ পৰা 3টালৈকে এই টাইমত আমাৰ ব্ৰেইনে যোনটো কনচেনট্ৰেট টোপনি যায় সেইটো দিনৰ ভাগত বা বেলেগ টাইমত টোপনি যোৱাতকৈ বহুত বেছি লাভদায়ক হয় চ' আমি টোপনিটো ৰাতি যাব লাগে স্পেচিয়েলি এই পিৰিয়ডটো এক্টিভিটি বা এক্সাৰচাইজ লাগে আৰু সেইটো বডিয়ে যেতিয়া নৰ্মেল এক্টিভিটিজ কৰিব তেতিয়াহ'লে আমাৰ ডাইজেশ্যন ভাল থাকিব বডিৰ নৰ্মেল এক্টিভিটিৰ কাৰণে আমাৰ হাৰ্ট ব্লাড পাম্প ভালকৈ কৰিব সেইকাৰণে মৰ্ণিং ৱাক ইভিনিং ৱাক বহুত দৰকাৰ আৰু ডাইজেশ্যনৰ কাৰণে সেইকাৰণে খোৱাৰ পিছত অকণমান এক্টিভিটি থকা দৰকাৰ আৰু যেতিয়া আমি যেনেকৈ খাদ্য খাওঁ খাদ্য খোৱাটোত চবাই খালে কিছুমান আমাৰ হৰমন ছিক্ৰেশ্যন হয় তাৰমানে সেই বস্তুটো আমাৰ ব্ৰেইনটোক এটা এক্টিভিটিজ কৰা এক্সাৰচাইজ দিয়ে চ' আমি এইটো কৰিব লাগে আমাৰ বডিৰ এক্টিভিটি আমাৰ মেণ্টেল এক্টিভিটি কিছুমান থাকিব লাগে যেনেকৈ আমি যদি ষ্টাডি কৰোঁ কিতাপ পঢ়োঁ বুক পঢ়া হয় সেইটো আমাৰ ব্ৰেইনৰ কাৰণে এটা এক্সাৰচাইজ হয় তেতিয়াহ'লে ব্ৰেইনৰ কিছুমান বস্তু ভাল থাকে যেনেকৈ আমি কিছুমান বেমাৰ যেনে পাৰ্কিনছন বেমাৰ বয়স বেছি হ'লে পাহৰি যোৱা যোনবিলাক মানুহে যিহঁতে বেছিকৈ ষ্টাডি কৰে সেইবিলাক মানুহৰ এই পাৰ্কিনছন বা পাহৰি যোৱা বেমাৰটো নহয় তাৰমানে আমাৰ ব্ৰেইনৰ কাৰণে কিছুমান এক্সাৰচাইজৰ দৰকাৰ চেম আমি কিছুমান ছ'চিয়েলি এক্টিভ থাকিব লাগে বা ছ'চিয়েল এক্টিভিটি কৰিব লাগে আমি যেতিয়া ভাল কাম কৰোঁ আমি যেতিয়া ৰিৱাৰ্ড পাওঁ আমাৰ ডপামাইন ছিক্ৰেশ্যন আমাৰ মনটো ভাল লাগে চ' আমি এক্টিভিটি কৰিলে 3টা টাইপৰ কৰিব লাগে এটা হ'ল ফিজিকেল আমি মৰ্ণিং ৱাক বা ইভিনিং ৱাক বা নৰ্মেল এক্সাৰচাইজ কৰিলোঁ এটা হ'ল মেণ্টেল বুলি ক'লে যেনেকৈ আমি ষ্টাডি কৰা সেনেকুৱা কাম কৰিলোঁ প্ৰে কৰা সেইটো কৰিলোঁ তেতিয়াহ'লে আমাৰ মনটো ভাল থাকিব আৰু থাৰ্ড যে আমি মানুহৰ লগত ভাল কানেকশ্যন ৰাখিব লাগে ছ'চিয়েল এক্টিভিটিটো কৰিব লাগে ছ'চিয়েল ভাল কাম কৰিব লাগে